আলমগঞ্জ রাঙ্গামাটি মহাবিদ্যালয়ের এলুমনি এসোসিয়েশনের সভাপতি। আজি আমার আলমগঞ্জ রাঙ্গামাটি মহাবিদ্যালয়খন নাকৰ পি টিমৰ এছেছমেণ্টত বি গ্ৰেড পাইছে। আমাৰ বাবে অতি গৌৰৱৰ বিষয়। আমি আনন্দিত হৈছোঁ। আমি প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এই বি টিম পোৱাৰ ফলত আমাৰ কলেজখনৰ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পৰা আদি কৰি কোঅৰ্ডিনেটৰ সমূহ ষ্টাফ আমাৰ ছাৰ বাইদেউসকলে যি অক্লান্ত পৰিশ্ৰম কৰিছে, কষ্ট কৰিছে, তেওঁলোকক মই প্ৰাক্তন ছাত্ৰ হিচাপে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কমিউনিটি যিখিনি সহযোগিতা কৰিছে, প্ৰাক্তন ছাত্ৰ হিচাপে আমি যিখিনি আমাৰ কৰিবলগীয়া আছিল আমি কৰিছোঁ। গতিকে বি গ্ৰেড পোৱাৰ বাবে আনন্দিত, কাৰণ আমাৰ এই কলেজ মহাবিদ্যালয়খন ধুবুৰী জিলাৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰাৰ বাবে আমি সঁচাকৈ প্ৰাক্তন ছাত্ৰ হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অনাগত দিনত আমাৰ আশা, আমি ইয়াৰ পিছৰ যিটো নাকৰ আমাৰ ইনস্পেকশ্যন হ'ব, তাত আমি A+ পাম বা A গ্ৰেড পোৱাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি সকলোখিনি কৰিবলৈ চেষ্টা কৰিম। কোঅৰ্ডিনেটৰ আলমগঞ্জ ৰাঙামাটি কলেজ, এইটো আমাৰ আজিৰ শুভ দিন। আজি আমাৰ 2 বছৰ যতপৰ্ণাস্তি চেষ্টা কৰাৰ ফলত আমি আজি যি এচিভমেণ্ট পাইছোঁ গ্ৰেড বি, এইটো ডাঙৰ এটা আমাৰ প্ৰাপ্তি। আৰু সেই দিনৰ কাৰণে আমি অপেক্ষাত আছিলোঁ। বহুত কষ্ট কৰিব লগা হৈছে, কাৰণ আমাৰ লেখীয়া কলেজবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি বিভিন্ন শ্বৰ্টেজ থাকে। গভৰ্ণমেণ্টে আমাক মানে এনেকুৱা ইনষ্ট্ৰাকশ্যন দিলে কৰিবই লাগিব, আৰু তেতিয়া আমি সেইটো কৰাত বাধ্য হ'লোঁ। আৰু আমাৰ প্ৰিন্সিপাল মহোদয়, আমাৰ GB প্ৰেচিডেণ্ট, লগতে আমাৰ যিখিনি আমাৰ কলিগ আছে, নন টিচিং ষ্টাফ, সকলোৰে আপ্ৰসাৰিত চেষ্টাৰ ফলত আজি আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। আমি যিখিনি পাইছোঁ আমি সন্তুষ্ট। যিহেতু প্ৰাপ্তি শেষ নাই, অলপ বেছি ভাল হ'লে ভাল আৰু ভাল পালোহেঁতেন, কিন্তু যিখিনি আমি পাইছোঁ সেইখিনিও বেয়া নহয় আমাৰ কাৰণে ভাল। কাৰণ বি গ্ৰেড প্ৰথম অৱস্থাত ফাৰ্ষ্ট চাইকেল বি গ্ৰেড পোৱাটো বহুত ডাঙৰ কথা। আৰু CGPA আমি পাইছোঁ 2.24। গতিকে সেইখিনিয়ে মোৰ তৰফৰ পৰা, আৰু বাকীখিনি আগুৱাই ল'বলৈ মই মোৰ সতীৰ্থ আতৱাৰ ৰহমান আহমেদক। ৰঙামাটি মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহাসিক দিন। আমি যোৱাকালি যিটো নাকৰ পৰা নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিলৰ পৰা যিটো ৰিজাল্ট ঘোষণা হৈছে, তাত আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ, CGPA 2.24। এইটো এটা আমাৰ নিচিনা মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহাসিক সফলতা, বৃহৎ সফলতা। কাৰণ আমাৰ এইখন মহাবিদ্যালয় একেবাৰে এখন অনুন্নত অঞ্চলত আমাৰ এইখন মহাবিদ্যালয়। ইয়াত যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ অধ্যয়ন কৰে, একেবাৰে বেকৱাৰ্ড, দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে ইয়াত অধ্যয়ন কৰে। এই আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ নতুনকৈ প্ৰাদেশিক এই মহাবিদ্যালয়ৰ আমাৰ বিভিন্ন সমস্যা আছে, তাৰ মাজেদি আমাৰ অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টা, আমাৰ সভাপতি মহোদয়ৰ প্ৰচেষ্টা, IQAC কোঅৰ্ডিনেটৰ ডাঙৰীয়াৰ প্ৰচেষ্টা, আমাৰ টিচিং ষ্টাফ, নন টিচিং ষ্টাফ, লাইব্ৰেৰী ষ্টাফ, সকলোৰে প্ৰচেষ্টাত আমি এটা বৃহৎ সফলতা অৰ্জন কৰিব পাৰিছোঁ। আশা কৰিছোঁ এই সফলতাই অনাগত দিনত আমাক আৰু উৎসাহিত কৰিব, আৰু আমি নতুন উদ্যমেৰে আমাৰ মহাবিদ্যালয়খনক এখন অসমৰ ভিতৰতে, ধুবুৰী জিলাৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় হিচাপে গঢ় দিয়াত আমি যথেষ্ট চেষ্টা কৰিম। নিশ্চয় আমি অনাগত দিনত মহাবিদ্যালয়খনক আৰু এটা নতুন দিশত আগবঢ়াই লৈ যোৱাত আমি সক্ষম হ'ম। এই ক্ষেত্ৰত আমাৰ যিটো প্ৰথম চাইকেল যিটো ৰিজাল্ট হৈছে, এই ৰিজাল্ট আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অনাগত দিনত আমি আৰু অধিক সফলতা অৰ্জন কৰি এইখন মহাবিদ্যালয়খন নতুন পৰ্যায়ত লৈ গৈ এই অনুন্নত অঞ্চলৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক আমি উচ্চ শিক্ষাৰে শিক্ষিত কৰাত আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰি আমাৰ মহাবিদ্যালয়খনক এখন ঐতিহাসিক মহাবিদ্যালয় হিচাপে গঢ় দিয়াৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901